বন্ধুসকলৰ লগতে সকলো ব্যক্তিকে আদৰ সম্ভাষণ জনাইছো। আমাৰ দেশত আমাৰ যি স্বাধীনতা সেয়া আমাক একতাৰ দোলেৰে বান্ধি ৰাখিছে। কাইলৈ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস আমাৰ পৰা আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। দেশৰ স্বাধীনতা সংগ্ৰামত স্বাধীনতা যুঁজাৰুসকলক দেশপ্ৰেমমূলক গীত আৰু কবিতাই উদ্বুদ্ধ কৰিছিল। বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম সুজলাম সুফলাম মলয়জ শীতলাম, একেদৰে ये देश हमारा प्यारा हिंदुस्तान जहाँ सा न्यारा, আমাৰ অসমৰো স্বাধীনতা সংগ্ৰামত আছিল বিশিষ্ট অৱদান। সেই সময়ত জনতাক স্বাধীনতা সংগ্ৰামৰ বাবে গীতেৰে আন্দোলিত কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে শিল্পী সাহিত্যিকসকলে। তেখেতসকলৰ সেই গীতসমূহে আজিও আমাৰ দেশৰ প্ৰতি ভক্তি আৰু দায়িত্ব কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে বিশ্ববিজয়ী নজোৱান। জ্যোতিপ্ৰসাদ ৰাভাই ডেকা শক্তিক স্বাধীনতা আন্দোলনত যোগ দিবলৈ গীতেৰে আহ্বান জনাই লিখিছিল, অসমীয়া ডেকা দল আজি তোমাৰ তেজাল সদন মূলাভিয় আজিও আমাক আচৰণ কৰে। গণৰাজ্য দিৱসৰ সভাত এগৰাকী বক্তাই প্ৰস্তাৱ দিছিল কবি সাহিত্যিকসকলক লৈ এটি অনুষ্ঠান কৰাৰ। যোৱাবাৰ স্বাধীনতা দিৱসৰ আগদিনা ১৪ আগষ্টত আমি দেশপ্ৰেমমূলক গীত নৃত্যৰ এটি অনুষ্ঠান পাতিছিলোঁ। সেয়ে এইবাৰ দেশপ্ৰেমমূলক কবিতাৰ এখন সন্মিলন পতাৰ সিদ্ধান্ত লোৱা হ'ল। আজি আপোনালোক জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন ভাষাত দেশপ্ৰেমমূলক কবিতা পাঠ কৰিবলৈ। আমি আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ আৰু এই সভালৈ আদৰণি জনালোঁ। এনে ব্যৱস্থাই প্ৰথমবাৰৰ পৰা হৈছে আৰু সুন্দৰ উপহাৰ বুলি ক'ব পাৰোঁ। যিহেতু কবি সাহিত্যিকসকলৰ তেনেকুৱা প্লেটফৰ্ম খুব কম, কিন্তু কাৰ্বিআংলঙৰ কবি সাহিত্যিকসকলৰ বাবে খুব সুন্দৰ প্লেটফৰ্ম বা দেশ প্ৰেমমূলক কবিতাবিলাক পাঠ কৰিবৰ কাৰণে আমি আজি হৈ আছোঁ। তাৰ কাৰণে তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ। আপোনালোকে জানে যে কবিতা লিখাটো ইয়াত মই প্ৰায় লিখিছোঁ, প্ৰায় চিনি পোৱা বা লগ পোৱা আগৰ কাৰ্বিআংলঙত আছিল যেতিয়া কবিতাটোৰ নাম অহা কাইলৈৰ বাবে মোৰ দেশৰ বাবে। আপৎকালীন সময়ত মোক কোনো নিৰ্দেশ দিব নালাগে। ঠিক ভাঙনি নহয়, মই থুলমূল অসমীয়াহে ক'ব বিচাৰিছোঁ। ভাঙনিটো অসুবিধা হৈ পৰিবলৈ কবিতা। মোৰ সপোন অহৰহ সদায় দুদিনৰ বাবে, মোৰ দেশৰ বাবে অহা কাইলৈৰ বাবে, মোৰ হেজাৰ কবিতা মোৰ দেশৰ বাবে। কাৰ্বিআংলং জিলা আয়ুক্ত ভাগৱতী মহোদয় তথা জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল, মোৰ অনেক ঋষিমুনি দেৱ দেৱীৰ দেশ মোৰ ভাৰতবৰ্ষ। আছেনে পৃথিৱীৰ এনে কোনোবা ঠাই য'ত সৰ্বতকৈ সুন্দৰ ইয়াতে জন্ম আৰু মৃত্যু কৰাটো পবিত্ৰ পৰম সৌভাগ্য। ইয়াতে সৃষ্টি বন্দে মাতৰম, সাৰে জাহাঁ সে আকসা ইত্যাদি। অতিকে সামৰি ৰচিত হ'ল ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক জয়হে। আমি গৌৰৱে কওঁ মোৰ দেশ মহান। সঁচাই অন্যান্য China hamile binseko samadhima alo samjhana timro smriti samadhima alo samjhana rakta suman arpitu musti badha haat ke saath inkab zindabad।